এইবাৰ ইলেকশ্যনত প্ৰিজাইডিং বিষয়াসকলে এপটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰ কাৰণে প্ৰথমে আমি গুগল প্লে ষ্টৰত গৈ চাৰ্চ বটনত ECI নেট বুলি চাৰ্চ কৰিম আৰু এই এপটো ডাউনলোড কৰি ল'ম। মোৰ ইয়াতে ডাউনলোড অলৰেডি আছে কাৰণে আপডেট দেখাই আছে। আপোনালোকে এইটো ইনষ্টল কৰি দেন অপেন কৰি ল'ব। ঠিক আছে। ইয়াৰ পাছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব আৰু ইয়াৰ একেবাৰে টপ ৰাইট কৰ্নাৰত 3 লাইনছ আছে তাতে ক্লিক কৰিব। ঠিক আছে। তাতে ক্লিক কৰাৰ পিছত আন এখন ইণ্টাৰফেচ দেখা পাব য'ত নেকি থাকিব অফিচাৰ্ছ লগইন। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত এই ইণ্টাৰফেচটো শ্ব' কৰিব। ইয়াতে কণ্ডাক্ট অফ ইলেকশ্যন ক্লিক কৰি নেক্সট বাটনটো প্ৰেছ কৰি দিব। নেক্সট বাটনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এই স্ক্ৰীনখন আহিব। ইয়াতে আপোনালোকে প্ৰিচাইডিং অফিচাৰ PROটো ক্লিক কৰি ইয়াতো নেক্সট বাটনটো প্ৰেছ কৰি দিব। ইয়াৰ লগে লগে আপোনালোকৰ আগত এই স্ক্ৰীনখন আহিব য'ত নেকি আপোনালোকে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব আৰু লগে লগে ইয়াতো এটা OTP আহিব। সেই OTPটো আপোনালোকে ভৰোৱাৰ পিছত আপোনালোকৰ মেইন ডেছবৰ্ডখন অপেন হ'ব। ইয়াতেই আপোনালোকে যাৱতীয় কামখিনি কৰিব লাগিব। বহুখিনি ডাটা ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এতিয়া আমি চাম এটা এটাকে। প্ৰথমে আমি পলিং পাৰ্টি ডিটেইলছত ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ লগে লগে এই ইণ্টাৰফেচটো দেখা পাব। ইয়াতে বৰ্তমান একো দেখা পোৱা নাই কাৰণ একচুৱেল পলিঙৰ দিনাহে ইয়াতে পলিং পাৰ্টিটোৰ নাম শ্ব' হ'ব। তাৰপিছত যদি আপোনালোকৰ কিবা বিসংগতি শ্ব' হৈছে তেতিয়াহ'লে ইয়াতে ৰিটাৰ্ণিং অফিচাৰৰ লগত ইয়াৰ পৰাই ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব। ঠিক আছে। এইটো হ'ল ছেকেণ্ড অপশ্যন। ইয়াৰ পিছত আপোনালোকে যদি বিয়লৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেতিয়া ইয়াৰ পৰা বিয়লৰ লগতো কণ্টেক্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে এই ওপৰত লেফ্ট কৰ্নাৰত থকা বেক বাটনটো ক্লিক কৰি আকৌ ডেছবৰ্ডলৈ গুচি যাব। ডেছবৰ্ডলৈ যোৱাৰ লগে লগে আপোনালোকে পলিং পাৰ্টি ষ্টেটাছত ক্লিক কৰিব। মোৰ ইয়াতে কমপ্লিটেড দেখাই আছে। আপোনালোকৰ ইয়াতে পেণ্ডিং বুলি দেখাব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে য়েছ আই হেভ এৰাইভড বুলি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে পুনৰ এইটো ডেছবৰ্ডলৈ গুচি যাব। ডেছবৰ্ডত আপোনালোকে ইয়াৰ পিছৰ ষ্টেপ ডেট ইজ মক পললৈ যাব। মক পলত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ আন এটা ইণ্টাৰফেচ দেখা পাব। মোৰ ইয়াতে কমপ্লিটেড দেখাইছে কাৰণ মই অলৰেডি কৰিলোঁ কাৰণে দেখাই আছে। আপোনালোকৰ ইয়াত এনেকৈ দেখাব। তাতে আপোনালোকে য়েছ মক পল ষ্টাৰ্টেড বুলি ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে মক পলটো কিমানজন পলিং এজেণ্টৰ আগত কৰিছিলে সেইটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। মোৰ ইয়াতে এনেই 4 বুলি দেখাই দিছোঁ। আপোনালোকে ইয়াত 5 more than 5 3 1 এনেকৈ যিকোনো ইচ্ছামতে দিব পাৰে যিকেইজন পলিং এজেণ্ট থাকে। তাৰপিছত আপোনালোকে য়েছ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ আহিব য'ত আপোনালোকে কনফাৰ্ম বুলি ক্লিক কৰি দিব। কনফাৰ্ম ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মক পল এই কামটো হৈ গ'ল। ইয়াৰ পিছৰ ষ্টেপলৈ যাওঁ। ইয়াৰ পিছৰ ষ্টেপটো হৈছে ষ্টাৰ্ট পোল। ইয়াতো আপোনালোকে ক্লিক কৰিব। মোৰ ইয়াতে আকৌ ইয়াতো কমপ্লিটেড দেখাই আছে কাৰণ মই ইয়াতেও ক্লিক কৰিলোঁ কিন্তু আপোনালোকৰ তাত আন এখন ইণ্টাৰফেচ আহিব। এনেকৈ আহিব। ইয়াতে আপোনালোকে ক্লিক কৰিব য়েছ পোল ষ্টাৰ্টেড বুলি ক্লিক কৰি দিব। এইটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ কামো শেষ হৈ গ'ল। অৰ্থাৎ এই কামটো আপোনালোকে 7টা বজাত কৰিব। তাৰপিছত আপোনালোকৰ আচল কামটো ষ্টাৰ্ট হ'ল এইটো পুলিং ট্ৰেণ্ডছ। ইয়াতেই আপোনালোকৰ বেছিভাগ কাম কৰিবলগীয়া আছে। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা এখন ইণ্টাৰফেচ শ্ব' কৰিব য'ত নেকি আপোনালোকে 2 আৱাৰ্ছৰ মূৰে মূৰে ডাটাবোৰ ভৰাই থাকিব লাগিব। মই ইয়াতে ফৰ এক্সাম্পল ভৰাই দিছোঁ 7 to 9 AM মই ধৰি লৈছোঁ মোৰ কাষ্ট হোৱা ভোটাৰৰ সংখ্যা 100। সেইকাৰণে 100 ভৰাই দিছোঁ। তাৰপিছত মই আকৌ 9 to 11তো কি কৰিছোঁ 100 বুলি ধৰিছোঁ। কিন্তু 7টাৰ পৰা যে 9টালৈকে আকৌ আছিলে 100 সেই দুটা মিলাই হৈ গ'ল 200। ঠিক তেনেদৰে থাৰ্ড ৰাউণ্ড ডেট ইজ 11 AM to 1 PM লৈকে মই ধৰি লৈছোঁ মোৰ 150 আৰু ভোট কাষ্ট হৈছে আৰু পুৰণা আছিলে 200 150 প্লাছ 200 মিলি হৈ গ'ল টোটেল 350। অৰ্থাৎ আমি সদায় কিউমুলেটিভ ডাটাটোহে ইয়াতে দিব লাগে। ইয়াৰ পিছত আমি বাকী ষ্টেপখিনি একেদৰে কৰিম। ঠিক আছে। ইয়াৰ পিছত এইখিনি কৰাৰ পিছত আমি ইয়াতে একেবাৰে তলত চাওক ক্ল'জ পুল বুলি এটা অপশ্যন আছে। এই ক্ল'জ পুলটোত আমি ক্লিক কৰি দিম। কিন্তু ক্ল'জ বটনটো ক্লিক কৰাৰ আগতে ইয়াতে আমি 5th ৰাউণ্ডৰ ডাটাটো ভৰাই ল'ম। ইয়াতে ধৰি লৈছোঁ আমাৰ টোটেল ভোটাৰ কাষ্টেড হৈছে 600। এতিয়া আমি 600টো ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব। ইয়াতে আহিব কনফাৰ্ম। এইটো কনফাৰ্ম কৰি দিলেই আমাৰ মানে লাষ্ট ৰাউণ্ডটোৰ ডাটাটো ভৰোৱা হৈ গ'ল। ইয়াৰ পিছত আমি কি কৰিম ক্ল'জ পুলটো মাৰি দিম। ক্ল'জ পুল মাৰাৰ পিছত ইয়াতে এই অপশ্যনটোত ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ লগে লগে আন এখন ইণ্টাৰফেচ আহিব। তাতে আমি কিমান মেল ফিমেল সেইবোৰ এণ্ট্ৰি কৰিম। ইয়াতে ধৰি লৈছোঁ আমাৰ প্ৰথম টোটেল ভোটাৰ্ছ কাষ্ট হৈছিলে 600। তাৰ ভিতৰত ধৰি লৈছোঁ আমি
300 মেল ভোটাৰ্ছ, 290 ফিমেল ভোটাৰ্ছ এণ্ড থাৰ্ড জেণ্ডাৰ হৈছে আমাৰ 10, অৰ্থাৎ টোটেল কিমান হৈ গ'ল 600, যিটো নেকি আমাৰ কাষ্ট হৈছিলে। ইয়াতে এটা কথা মন কৰিব, আপোনালোকে এই 600ৰ জেগাত কিছুমানে টোটেল নাম্বাৰছ অফ ভোটাৰ্ছ প্ৰেজেণ্ট ইন PS সেই নাম্বাৰটো ভৰাই দিয়ে। সেইটো ভৰালে কিন্তু ভুল হৈ যাব। আপোনালোকে ইয়াতে যিমান নাম্বাৰছ অফ ভোটাৰ কাষ্ট হৈছে, কাষ্ট হোৱা ভোটাৰৰ সংখ্যাটোহে ইয়াতে বহাব। ওপৰত চাওক এটা লাইন লিখা আছে, বিফ'ৰ লিভিং দ্য পলিং ষ্টেচন প্লিজ এনচিয়ৰ দ্য ডাটা এণ্টাৰ্ড বিল' মেচেছ ফৰ্ম 17C। 17C কিয় এইটো কৈছে মেচ কৰিব লাগিব, কাৰণ এই 17C ফৰ্মখন আমি পুলিং এজেণ্টৰ হাতত এটা এটা প্ৰতিলিপি দি আহিম। সিহঁতে যদি কিবা বিসংগতি হয় এইটোৰ লগত মিলাই চাব, সেইকাৰণে এইটো অতি গুৰুত্বপূৰ্ণ হিচাপে কৈছে। ঠিক আছে। ইয়াৰ পিছত আপোনালোকে অকণমান তললৈ স্ক্ৰল কৰিলে দেখা পাব টোটেল EDC ভোটাৰ্ছ, ইলেকশ্যন ডিউটি চাৰ্টিফিকেট থকা ভোটাৰ্ছ এণ্ড টোটেল টেণ্ডাৰ্ড ভোটছ, টোটেল টেষ্ট ভোটছ এণ্ড অভাৰচিজ ভোটাৰ্ছৰ কিছুমান ডাটা। এইবিলাক সাধাৰণতে আমাৰ PS বোৰত দেখা নাযায় কাৰণে মই 00 দি থৈছোঁ। যদি কাৰোবাৰ এনেকৈ পাই যায় আপোনালোকে সেই হিচাপত ডাটাবোৰ ভৰাই দিব। এইটো ভৰোৱাৰ পিছত আপোনালোকে একেবাৰে তলত থকা ছাবমিট বটনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আন এটা এনেকৈ পপ আপ নটিফিকেশ্যন দেখা পাব, য'ত লিখা থাকিব কনফাৰ্ম পোল এণ্ড। ইয়াতে আপোনালোকে কি কৰি দিব, ধুনীয়াকৈ কনফাৰ্মত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ কাম হৈ গ'ল বুলি ধৰি লওক। ইয়াতে এনেকৈ দেখাব পোল এণ্ড ছাকচেছফুলি। ঠিক আছে, এইখিনিলৈকে আপোনাৰ কাম আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।